মহানগৰীত চলিব বৃহৎ উচ্ছেদ 7 দিনৰ সময় বেদখলকাৰী অন্যথা লোৱা হ'ব কঠোৰ ব্যৱস্থা বশিষ্ঠ নৈৰ বুকুত গৃহ নিৰ্মাণ কৰা সকললৈ প্ৰশাসনৰ জাননী উজনি নামনিৰ পিছত এইবাৰ মহানগৰীত বেদখলকাৰীৰ বিৰুদ্ধে খৰব প্ৰশাসন দীৰ্ঘদিন ধৰি বশিষ্ঠ নৈৰ বুকুত দখল কৰি যিসকলে ঘৰ নিৰ্মাণ কৰি আছিল শীঘ্ৰে সেই স্থান বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে জাননী প্ৰেৰণ কৰে বশিষ্ঠ আশ্ৰম দেৱালয় পৰিচালনা সমিতি বৃহত্তৰ যুৱ ঐক্য মঞ্চৰ লগতে স্থানীয় ৰাইজে বশিষ্ঠ নৈ বেদখল মুক্ত কৰিবলৈ প্ৰশাসনলৈ কেইবাবাৰো কৰিছিল আবেদন অৱশেষত প্ৰথম পৰ্যায়ত 3টা পৰিয়াললৈ জাননী প্ৰশাসনৰ প্ৰথম কথা হ'ল বশিষ্ঠ গংগা নৈখন এক ঐতিহাসিক নৈ 5000 বছৰ পুৰণা এক ঐতিহাসিক আমাৰ বশিষ্ঠ মুনি আহি যেতিয়া ইয়াত আমাৰ শিৱক আৰাধনা কৰিছিলে তেখেতে তেতিয়াই আৰাধনা কৰি পেলাই সন্ধ্যা ললিতা কান্তা নামৰ 3টা খুঁটি তেওঁ ধ্যানেৰে ইয়াত বুৱাই আনিছিলে আৰু সেইখনে পিছলৈ বশিষ্ঠ গংগা নামেৰে জনাজাত হৈছে আৰু নৈখন আজিও বৈ আছে কিন্তু এই বশিষ্ঠ গংগা নৈখনৰ বুকুত আমি দেখিবলৈ পাইছোঁ এতিয়া অবাধভাৱে বেদখল হৈছে আৰু আমি বিগত বহু বছৰৰ পৰা আমি বশিষ্ঠ গংগা নৈখন বেদখল মুক্ত কৰিবলৈ আমি প্ৰশাসনক সদায় আমি আবেদন জনাই আহিছোঁ আৰু তাৰে ফলস্বৰূপে আমি এইবাৰ 3গৰাকী বিশেষ ব্যক্তি যিকেইগৰাকীয়ে বশিষ্ঠ গংগাৰ বুকুত গৃহ নিৰ্মাণ কৰি পেলাই এই গংগাখন বেদখল কৰিছে তাৰ এক ব্যৱস্থা ল'বলৈ আমি ৰাজহুৱাভাৱে এখন লিখিত আবেদন আমি চক্ৰ বিষয়ক দিছপুৰ চক্ৰ বিষয়ক আবেদন কৰিছিলোঁ দাবী জনাইছিলোঁ ইয়াত বশিষ্ঠ দেৱালয় পৰিচালনা সমিতি বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চ আৰু স্থানীয় ৰাইজৰ স্বাক্ষৰৰ সৈতে আমি এখন আবেদন কৰিছিলোঁ অভিযোগটো আমাৰ দাখিল কৰিছিলোঁ আৰু তাৰে পৰিপ্ৰেক্ষিততে যোৱা 4 তাৰিখে এইটো মাহৰ 4 তাৰিখে এক শুনানি গ্ৰহণ কৰিলে আৰু তাৰ পাছতে চক্ৰ বিষয়া মহোদয় এই বিশেষ 3জন ব্যক্তিলৈ তেখেতসকল হৈছে পুতুল শইকীয়া জয়ন্ত হাজৰিকা আৰু যোগী চাহী বুলি 3জন ব্যক্তি তেখেতসকলে জাননী প্ৰেৰণ কৰিছে 7 দিনৰ ভিতৰত তেওঁলোকে নিজাববীয়াকৈ যাতে তেওঁলোকে বেদখল কৰা ঠাইখিনি বেদখল মুক্ত কৰে নহ'লে প্ৰশাসনে তাত ব্যৱস্থা ল'ব বুলি নটিচ প্ৰেৰণ কৰিছে আমি খুব আশাবাদী অকল এই 3জনে নহয় আৰু আছে আমি আৰু দেখুৱাই দিম আমাৰ নৈখনৰ সঠিক যিখিনি সীমা আছে যিখিনি আমাৰ চক্ৰ বিষয়ৰ তাত যিখিনি মেপ আছে মেপ মতে যিমানখিনি বহল হৈ থাকিব লাগে আমি গোটেইখিনি বেদখল মুক্ত হৈ পেলাই যাতে আমি সদায় নৈখন বৈ থকাটো আমি সদায় বিচাৰোঁ তাৰ ব্যৱস্থা আমি সদায় ল'ম কিন্তু আমি আশাবাদী এইবাৰ চৰকাৰীভাৱে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে গতিকে প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰো ৰিপৰ্ট টাইম 8